শুৱালকুছি দলঙৰ পৰা আদি কৰি আজি আমি আমাৰ ঐতিহাসিক ধুধুৰালি সভাপতি ডাঙৰীয়া সব ঠিকে আছে আপোনাৰ কথা কবই সমষ্টিৰ ধুধুৰালিটো অখিল গগৈ ডাঙৰীয়া অৱস্থা কি হৈ আছে আপোনাৰ ওচৰত ধুধুৰালিটো কি হৈ আছে মাইক ভাঙি দিম আপোনাৰ ওচৰত গৈ মই মাইক ভাঙি দিম আপুনি কথা মই কৈ আছো আপোনালোকে কোৱা মতন মই নকওঁ নাই কোৱা আপুনি যদি আপোনাৰ ওচৰত মই থিয় হ'ম আপোনাক কথা ক'বলৈ নিদিওঁ মোৰ মাজত কথা নক'ব 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 মোৰ মাজত give me direction honorable chair will give direction don't give me direction কেনেকুৱা কথা কৈছে স্যাৰ মাইক ভাঙি দিম আমি তো কোনো নকওঁ স্যাৰ কি মাইক ভাঙি দিম কয় don't give me সম্পত্তি এনেকৈ নষ্ট কৰি don't give me direction who are you কি কথা হৈছে ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী এখন চৰকি come to attack me ৰূপজ্যোতি কৰ্মী how dare you ৰূপজ্যোতি কৰ্মী কামটো আছে ৰূপজ্যোতি কৰ্মী স্যাৰ এইবিলাক কি শব্দ আহি আছে সব এক্সপান্স কৰক স্যাৰ মাননীয় অধ্যক্ষ মহোদয় তেখেতে অকালীন মাননীয় অধ্যক্ষ মহোদয় এটো এক্সপ্লেইন হ'ব লাগিব অধ্যক্ষ মহোদয় একদম আপুনি এক্সপ্লেইন কৰি দিব লাগিব অধ্যক্ষ মহোদয় সদস্যসকলে মাৰিবলৈ খেদি আহিছে মাৰিবলৈ খেদি আহিছে হ'বই নোৱাৰে লিডাৰ অফ দ্য অপজিশ্যনক মাৰিম বুলি কৈছে লিডাৰ অফ দ্য অপজিশ্যনক কৈ মাৰিম বুলি কৈছে আমাৰ চেয়াৰমেন মাৰিম বুলি খেদি আহিছে এইটো হ'বই নোৱাৰে অধ্যক্ষ ডাঙৰীয়া এইটো হ'বই নোৱাৰে সদস্যসকলে এনেকুৱা লেংগুৱেজ এনেকুৱা খেদা খেদি দেখা নাই ছাৰ আগত কথা ক'ব আহিছে যিবিলাক আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড কোৱা হৈছে সেইবিলাক সকলো এক্সপান্স কৰা হ'ব আৰু এটা কথা মনত ৰাখিব লাগে সকলো সদস্যই কোনো এগৰাকী সদস্যই কৈ থকা সময়ত এক মিনিট অখিল গগৈ ডাঙৰীয়া মই কথা কৈ আছো মই কথা কৈ আছো ওপৰত কি একশ্যন ল'লে এই চেয়াৰৰ পৰা মাৰিবলৈ আহিছে এই কথা চেয়াৰৰ পৰা কৈ আছো মাৰিবলৈ আহিছে প্লিজ প্লিজ ৰূপজ্যোতি কৰ্মী প্লিজ ৰূপজ্যোতি কৰ্মী অধ্যক্ষ মহোদয় উপাধ্যক্ষ মহোদয় এক মিনিট নাই নাই চিৰিয়াছ মেটাৰ ওপৰত এনেকে এইটো মাৰিবলৈ মানুহ বিধানসভাত আহিব পাৰে নেকি ছাৰ মোৰ মাজত কি উপাধ্যক্ষ মহোদয় মোৰ মাজত মোৰ কথা কোৱাৰ মাজত কি ফটো লগাব আহিছে আপুনি কি ফটো লগাব আহিছে তহঁতে ফটোৱা নেকি ৰূপজ্যোতি কৰ্মী তহঁতে ফটোৱা প্লিজ উপাধ্যক্ষ মহোদয় ফটোৱা চাবা ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী তাৰ বাহিৰ কৰি দিয়ক কাৰোবাক কাৰোবাক চাই এনেকে চাই কেনেকে হ'ব চিনিয়ৰ নামাৰিলেও হ'ব বাজত কেলে কবি বাজত তহঁতি কেলে কবি প্লিজ বাজত তহঁতি হৈ থকা নাই এইখন বিধানসভা হৈ থকা নাই ৰূপজ্যোতি কৰ্মী মই আপোনাক এপোজ কৰি দিয়ক ছাৰ আমি আপোনাক এনেকে চাই নেকি এই ফটোৱা ৰূপজ্যোতি কৰ্মী ফটোৱা মোৰ লগত নকবি তাৰ মুখ চবৰে আছে সেই গতিকে সকলোৱে বেয়া কথাও ক'ব পাৰে ভাল কথাও ক'ব পাৰে সেইটো ছাৰ বিশেষ অধিকাৰ নহয় কাৰোবাৰ বেয়া কথা কোৱাটো ছাৰ বাজত তহঁতি কেলে কথা কবি ৰূপজ্যোতি কৰ্মী কেলে কবি ৰূপজ্যোতি কৰ্মী নেকি আপুনি কি কৰি আছে আপুনি কি কৰি আছে ছাৰ আপুনি কি কৰি আছে ভাল কথা বেয়া কথা সকলোৱে ক'ব পাৰে সকলোৱে বেয়া কথা জানে ভাল কথাও জানে সেই গতিকে ছাৰ সদনত কি ক'ব লাগে সকলোৱে জানিব লাগে চিনিয়ৰ মেম্বাৰে এনেকে কয় নেকি ছাৰ প্লিজ ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী will you listen to me or not উপাধ্যক্ষ মহোদয় এটলিষ্ট উপাধ্যক্ষ মহোদয় মই য'ত ত'ত কথা নকওঁ
সদনৰ সদস্যৰ নিৰাপত্তাৰ দায়িত্ব আপোনালোকৰ একদম এই দায়িত্বটো সুচাৰুৰূপে পালন কৰক থেংক ইউ স্যাৰ এনেকে আহিব নাপায় স্যাৰ খেদি আহিব ভিতৰত নিজৰ শ্বেয়াৰ বা যি কৈ থাকক স্যাৰ য়েছ No one should talk his nose in other business. এইটো নহয় কথাবিলাক অলপ শুনক এতিয়া আমাৰ ইয়াত চেয়াৰমেন দিয়া হৈছে 4গৰাকীক স্পিকাৰ ডেপুটি স্পিকাৰ যদি নবহে চেয়াৰমেনসকলক দি থয় তেখেতসকলে লাৰ্ণিং প্ৰচেছ তেখেতসকলে বহি থকাৰ কাৰণে সেইটো সময়ত যথাযোগ্য এক্সপিৰিয়েঞ্চ নাই আপোনালোকে সহায় কৰিব লাগে আৰু এটা কথা সদস্য কোনোবা এগৰাকী যদি সদস্যই কথা কৈ থাকে আপোনালোকে নোট কৰিব লাগে আপোনালোকক যেতিয়া টাইম পাব সেইটো সময়ত কাউণ্টাৰ দিয়ক কাজিয়াটো ক'ৰ পৰা আৰম্ভ হয় সেইটো কাৰণে হয় আৰু এনেকুৱা ধৰণৰ কথা ৰূপজ্যোতি কৰ্মী আপুনি কোনো সদস্যক তেনেকৈ চেলেঞ্জ কৰি যোৱাটো ঠিক নহয় আৰু এক মিনিট ৰ'ব আপুনি তেনেকৈ নকৰিব এইটো পৰম্পৰা নহয় সদনৰ যিটো মৰ্যাদা সেইটো আপুনি বজাই ৰাখিব আপোনালোকেও এইটো কাজিয়া কৰিবলৈ কাৰণে অহা নহয় আমি এক মিনিট আপুনি কি কৈ আছে একজন মানুহে মাৰিবলৈ আহিছে আপুনি বুজাই আছে ছাৰ আপোনালোকে আপুনি বুজাই আছে ছাৰ আমি কথা ক'লে আপুনি এক্সপ্লেইন কৰি দিয়ে যেতিয়া প্ৰম কৰি থাকে ইৰিটেট কৰি থাকে তেতিয়ালৈকে আপোনালোকে সংসদীয় প্ৰণালী ছাৰ আপুনি আমাক কথা ক'লে এক্সপ্লেইন কৰে এক মিনিট ছাৰ এতিয়ালৈকে মাৰিবলৈ অহা মানুহজনক আপুনি এক্সপ্লেইন কৰা নাই এক মিনিট মই তেখেতক ৱাৰ্ণিং দিছোঁ ৱাৰ্ণিং যাতে মাৰিবলৈ অহাৰ পাছত ৱাৰ্ণিং প্লিজ মাৰিবলৈ অহাৰ পাছত ৱাৰ্ণিং ছাৰ তেখেতক সতৰ্ক আমাৰ লিডাৰ অফ দ্য অপজিশ্যনক ছাৰ কি কৈছিলে আপুনি নিজে দেখিছে সতৰ্ক কৰি দিয়া হৈছে মাৰিবলৈ আহিছে ছাৰ লিডাৰ অফ দ্য অপজিশ্যনক প্লিজ অখিল ডাঙৰীয়া এইটো অতিৰঞ্জিত কৰি আছে প্লিজ Sir, Sir, Deputy Speaker, sir, মই সুন্দৰকৈ বক্তব্য দাঙি থৈছিলোঁ আৰু মোৰ বক্তব্যৰ তৃতীয় নম্বৰ আছিলে আমাৰ হাফ পক্ষৰ বিৰোধী পক্ষৰ তাৰ আগতে তিনিজনে বক্তব্য ৰাখিছিল পেন কাগজ মই কাৰো মাজত ইণ্টাৰপ্ট কৰা নাই কেলে এইটো ক'ব বুলি মই লিখি ৰাখিছোঁ তেনেকুৱা পইণ্টবোৰ আৰু মই পইণ্টবোৰ লিখি এজন সন্মানীয় এই পবিত্ৰ বিধানসভাৰ মৰ্যাদা ৰক্ষা কৰিবলৈ যিখিনি নিয়ম নোট কৰি ৰাখিব লাগে মাজত ইণ্টাৰপ্ট কৰিব নালাগে বিৰোধীক সুযোগ দিব লাগে ক'বলৈ সেইখন ন্যূনতম জ্ঞান মোৰ বিধানসভাত আজি 20 বছৰে হ'ল ময়ো জানো মই নোট কৰি ৰাখিছোঁ মই মাজত ইণ্টাৰপ্ট কাৰো কৰা নাই আৰু মই নোট কৰি ৰাখি সেইসমূহ বিষয়ে কৈছোঁ মই মাজত ইণ্টাৰপ্ট কৰা নাই আৰু মাজত ইণ্টাৰপ্ট কৰিব নালাগিছিল ডেপুটি স্পিকাৰ ছাৰ মই আপোনাৰ তথা সদনৰ ওচৰত ক্ষমা বিচাৰিছোঁ মই এনেকৈ উঠি যাব নালাগিছিল কিন্তু মোৰ মাজত এনেকৈ আপোনাৰ যিটো পৰামৰ্শ এইটো সকলো সন্মানীয় সদস্যই শুনাটো ভাল নোট কৰি ৰখাটো আপুনি ভাল পৰামৰ্শ দিছে নোট কৰি ৰাখক তেনেকৈ আমাৰ আৰু সন্মানীয় বিধায়কসকলে ক'ব লগা আছে তেনেকুৱা পচন্দ নহ'ল বা কিবা এটা গ্ৰহণযোগ্য নহ'ল হয় ছাৰ মই ক্ষমা বিচাৰিছোঁ কণ্টিনিউ কৰক